নমস্কাৰ, আজি মই কথা পাতিম আপোনালোকৰ লগত মোবাইল ৰেডিয়েশ্যনৰ ওপৰত। আপোনাৰ মোবাইলটোক কেনেধৰণে ৰেডিয়েশ্যন চেক কৰিব তাৰ ওপৰতে মোবাইলবোৰত বেছি পৰিমাণে ৰেডিয়েশ্যন নিগৰিত হয়। তাৰ ফলত আমাৰ মগজু, হাৰ্ট, কিডনী, চকু সমস্ত অংগবোৰত এই ৰেডিয়েশ্যনবোৰে ক্ষতি কৰিবলৈ আৰম্ভ কৰে। আৰু বেছিকৈ সৰু সৰু বাচ্চাবোৰৰ চকু, মগজু এইবোৰত আচলতে বেছি পৰিমাণে ক্ষতি কৰে। গতিকে আমাৰ মোবাইলটোৰ ৰেডিয়েশ্যন কিমান আছে আমি কেনেধৰণে চেক কৰিব গ'লে আমি অহৰহ মোবাইলৰ লগতে লাগি থকা হয় গোটেই দিনটো ৰাতিটো। কাৰণ ইটোৰ পাছত সিটো কল, সিটোৰ পাছত সিটো কল, মোবাইলটোত ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম ইত্যাদি ইত্যাদি কৰি 24 ঘণ্টাত আমি হয়তো 6 ঘণ্টামানহে মোবাইল নচলাওঁ, নহয়নে বাৰু? বেছিভাগ সময় আমি মোবাইলটোৰ লগতে লাগি থাকোঁ। কথা হৈছে কি, আমি যিমান পৰিমাণে মোবাইলটোৰ লগত লাগি থাকোঁ সিমান পৰিমাণে আমাৰ চকু ক্ষতি হৈ থাকে ৰেডিয়েশ্যনৰ কাৰণে। মানে মোবাইলৰ পৰা নিগৰিত হৈ থাকে ৰেডিয়েশ্যন। আৰু সেই ৰেডিয়েশ্যনবোৰে আমাৰ চকুৰ যি শক্তি আছে সেই শক্তিবোৰ হ্ৰাস কৰি পেলায়। আমি মোবাইলটোলৈ যেতিয়া ক'ৰবালৈ যাওঁ তেতিয়া হয়তো আগফালৰ পকেটত থওঁ, নাইতো ছাইডৰ লং পেণ্টৰ পকেটত ৰাখি দিওঁ। চাওক, আমি যেতিয়া পকেটত ৰাখোঁ হাই ৰেডিয়েশ্যনৰ মোবাইলবিলাকে আমাৰ হাৰ্টটো এটেক কৰিবলৈ আৰম্ভ কৰে, কিন্তু আমি তাক অনুভৱ নকৰোঁ। আৰু পকেটত থৈ দিওঁ তেতিয়া আমাৰ কিডনীকত এফেক্ট কৰেগৈ। গতিকে আমি নজনাকৈ বহুত ধৰণে ৰেডিয়েশ্যনে আমাৰ বডিটোত শেষ কৰি পেলাবলৈ আগবাঢ়ি গৈ আছে। গতিকে আমি চেক কৰা উচিত যে আমি মোবাইলটোৰ পৰা কেনেকৈ বাচি থাকোঁ। বিশেষকৈ আমি এটা ভুল কি কৰোঁ, আমি যেতিয়া শোৱাৰ সময়ত গাৰুৰ কাষতে মোবাইলটো লৈ পেলাই আমি শুই যাওঁ। তাৰ ফলত আমাৰ মগজুত অতিমাত্ৰা ক্ষতি কৰে ৰেডিয়েশ্যনে। আমাৰ যেতিয়া কাম বন থাকে তেনে সময়ত আমাৰ বাচ্চাটোক আমি মোবাইলটো দি কিবা এটা ভিডিঅ' লগাই দি আমি কি কৰোঁ, আমাৰ কামখিনি শেষ কৰিবলৈ যত্ন কৰোঁ। এনে কাৰণত কি হৈছে, আমি আমাৰ বাচ্চাটোকে, আমাৰ সন্তানটোকে আমি বিপদৰ ফালে ঠেলি নি আছোঁ। গতিকে আমি ৰেডিয়েশ্যনটো জানি ল'ব লাগিব, মোবাইলৰ ৰেডিয়েশ্যন কিমান আছে। গতিকে আমি মোবাইলৰ ৰেডিয়েশ্যন কেনেকৈ চেক কৰিম, এইটো ডাঙৰ কথা। গতিকে আমি মোবাইলৰ ৰেডিয়েশ্যন এনেধৰণে চেক কৰিম। চাওকচোন, মই স্ক্ৰীণত লগাই দিছোঁ যে মোবাইলৰ ৰেডিয়েশ্যন কেনেকৈ চেক কৰিব পাৰি। মই স্ক্ৰীণত লগাই দিছোঁ *07# মৰাৰ লগে লগে আপোনাক এনেধৰণে দেখুৱাই দিব 1.16, 1.17, মোৰ এতিয়া বেছি আছে। গতিকে ৰেডিয়েশ্যন সদায় 1.50, 1.5 কেজি কিলোৱাৰ্ডৰ তলত থাকিব লাগে। গতিকে আমাৰ এতিয়া মোৰ মোবাইলটো বহুত পুৰণি হৈ যোৱাৰ কাৰণে মোৰ মোবাইলৰ ৰেডিয়েশ্যন বেছি। আৰু এই মোবাইলটো যেতিয়া মই শোৱাৰ শিতানৰ কাণত লৈ পেলাই শুম তেতিয়া আমাৰ মগজু ৰেডিয়েশ্যনে কিন্তু ক্ষতি কৰিবলৈ বেছি সময় নালাগে, জানে বাৰু? গতিকে মই আশা কৰিছোঁ আপোনালোকে এই কথাখিনি বুজি পাইছে আৰু আপোনালোকৰ প্ৰত্যেকৰে মোবাইলটো এতিয়াই চেক কৰক। আৰু যদি আপোনালোকৰ ৰেডিয়েশ্যন বাঢ়ি আছে তেনেহ'লে আপোনালোকে মোবাইলটো কেতিয়াও শোৱনি কোঠাত আপোনাৰ গাৰুৰ কাষত শোৱাৰ সময়ত নাৰাখিব। পৰাপক্ষত মোবাইলটো কাণতে লগাই কথা পাতিবলৈ এৰি দিয়ক, কাণৰ পৰা আঁতৰত লগাই লওক। তাতোতকৈ চবতকৈ বেষ্ট কথাটো হৈছে টেক্সট মেছেজ কৰিয়ে মোবাইলত কিছুমান সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। তেতিয়া আমাৰ স্বাস্থ্য সুস্থ থাকিব, আপুনি সুস্থ থাকিব, ময়ো সুস্থ থাকিম, আমাৰ মোবাইলো সুস্থ থাকিব, নহয়নে বাৰু? বাৰু যি নহওক, মই আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব। ধন্যবাদ। আকৌ লগ পাম এনেধৰণৰ কিছুমান ভিডিঅ'ৰ মাজেৰে।